মিছন বসুন্ধৰাৰ এই প্ৰথম পৰ্যায়ৰ সেৱাৰ বাবে আবেদন জনাইছিল। অৰ্থাৎ এই কথা প্ৰতীয়মান হৈছিল যে বহু বছৰ ৰাজহ বিভাগত বা চক্ৰ বিষয়াৰ কাৰ্যালয়ত বা জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিত্য নৈমিত্তিক কামসমূহো হোৱা নাছিল। মিছন বসুন্ধৰা ২ লগত আমি যেতিয়া মিছন বসুন্ধৰা ১ৰ সেৱাবিলাক আকৌ এবাৰ সংযোজন কৰিছিলো তেতিয়া এই সংখ্যা ১৫ লাখলৈ বৃদ্ধি পাইছিল। অৰ্থাৎ এক প্ৰকাৰ ক'ব গ'লে ৰাজহ বিভাগৰ সৈতে জড়িত সৰু সৰু সেৱাবিলাকো ৰাইজে লোৱা নাছিল, ৰাইজৰ মনত কনফিডেন্স নাছিল। যি নহওক আমি মিছন বসুন্ধৰা সেৱা প্ৰথম প্ৰায় ৮ লাখ ভূমি সংক্ৰান্তীয় আবেদন আমি নিষ্পত্তি কৰিছিলো। কিছু ৰিজেক্ট হৈছিলে, সৰহ সংখ্যক এপ্ৰুভ হৈছিলে আৰু এক প্ৰকাৰ ক'ব গ'লে ই প্ৰথমবাৰৰ বাবে ৰাজহ বিভাগক জনসাধাৰণৰ ওচৰ চপাই আনিবলৈ সক্ষম হৈছিলে। মিছন বসুন্ধৰা আমাৰ এটা কনফিডেন্স বিল্ডিং এক্সাৰচাইজ আছিলে আৰু তাত আমি সফল হৈছিলো। যেতিয়া আমি মিছন বসুন্ধৰা ১ আমি আগবাঢ়িছিলো তাৰ লগে লগে আমি ২ৰ প্ৰস্তুতি পৰ্বও আগবঢ়াইছিলো। আমি সমস্যাবিলাকক ৰাইজৰ মাজলৈ লৈ আহিছিলো, কিন্তু সমস্যাবোৰ সমাধান কেনেকে হ'ব তাৰ বিষয়ে আমি পুংখানুপুংখভাৱে আলোচনা কৰা নাছিলো, বৈজ্ঞানিকভাৱে চিন্তা চৰ্চা কৰা নাছিলো আৰু অসম আন্দোলনৰ সমাপ্তিৰ পিছতো খিলঞ্জীয়া লোকসকলে নিৰাপত্তাহীনতাতে তেওঁলোকে বাস কৰিছিল। আজি সমষ্টিৰ পুনৰ গঠনেই হওক আৰু দ্বিধাহীনভাৱে মিছন বসুন্ধৰা ২ অকল খিলঞ্জীয়া লোকৰ স্বাৰ্থতে আমি আৰম্ভ কৰিছো বুলি কৰা ঘোষণাই বহুবোৰ আমাৰ অনিশ্চয়তা এক প্ৰকাৰ ক'ব গ'লে নিশ্চয়তালৈ লৈ আহিছিল আৰু আজি মিছন বসুন্ধৰাৰ সমাপ্তিয়ে কেনেকৈ লাখ লাখ খিলঞ্জীয়া পৰিয়ালক উপকৃত কৰিছে তাৰো এটা আমি সম্যক ধাৰণা পাবলৈ সক্ষম হৈছো। চৰকাৰী মাটি, চিলিং চৰকাৰী ভূমিৰ প্ৰৱৰ্তন, দখলী স্বত্ব ৰায়তক মালিকী স্বত্ব প্ৰদান,